নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'ৰ মাজলৈ মই অংকুৰ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপুনি যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। তেতিয়াহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক। বন্ধুসকল, আজি আমি আহিছোঁ হিন্দু ধৰ্মৰ তীৰ্থস্থান পৰশুৰাম কুণ্ডলৈ। এই পৰশুৰাম কুণ্ড অৰুণাচলৰ লোহিত জিলাত অৱস্থিত। এই পৰশুৰাম কুণ্ড দৰ্শন কৰিবলৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা, নেপালৰ পৰা, বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ ভক্ত ইয়ালৈ আহে। পৰশুৰাম কুণ্ডত মকৰ সংক্ৰান্তিত অৰ্থাৎ মাঘৰ বিহুৰ সময়ত ৭০,০০০ৰ পৰা ১,০০,০০০ ভক্ত তথা সাধুৱে ইয়াত স্নান কৰিবলৈ আহে আৰু জানুৱাৰী মাহত এই স্নান অনুষ্ঠিত হয়। আৰু আপোনালোকে জানে পৰশুৰাম কুণ্ডৰ সৃষ্টিৰ ৰহস্য। পৰশুৰামে কুঠাৰেৰে নিজৰ মাতৃ হত্যা কৰাৰ পিছত সেই পাপ মোচন কৰিবৰ কাৰণে এই যি পৰশুৰাম কুণ্ডৰ নদী আছে তাৰ পাহাৰটো কাটি তেওঁ দুফাল কৰি দিয়াৰ পিছতে এই নদীখন বৈ আহিছিলে বুলি প্ৰবাদ মতে বা জনশ্ৰুতি মতে চলি আহিছে। পৰশুৰামক বিষ্ণুৰ ৬ নং শ্ৰী মহাবিষ্ণুৰ ৬ নম্বৰ অৱতাৰ বুলি গণ্য কৰা হয়। বন্ধুসকল, আপোনালোকে দেখিছেনে নদী পাহাৰেৰে আবৃত কি সুন্দৰ এই পৰশুৰাম কুণ্ড। ভিডিঅ'টো শেষলৈকে চাই থাকক। পৰশুৰাম কুণ্ডক এটা টুৰিষ্ট স্পট হিচাপে ১৯৭০ চনত প্ৰথমবাৰৰ কাৰণে প্ৰমোট কৰা হৈছিল। বন্ধুসকল, আপোনালোক সকলোৱে জানে যে পৰশুৰামৰ পিতৃ যমদগ্নি মুনিৰ কথা মতে মাতৃ ৰেণুকাক পৰশুৰামে কুঠাৰেৰে হত্যা কৰিছিলে। কিন্তু আশ্চৰ্যজনকভাৱে মাতৃ হত্যা পাপৰ বাবে পৰশুৰামৰ হাতৰ কুঠাৰখন তেওঁৰ হাতৰ পৰা এৰুৱাব নোৱাৰা হ'ল। পৰিস্থিতি বিষম দেখি তাৰ পৰা পৰিত্ৰাণ পোৱাৰ পিতৃক উপায় বিচৰাত পিতৃয়ে ক'লে, মাতৃ হত্যা পাপৰ পৰা পৰিত্ৰাণ পাবলৈ তুমি ভাৰতৰ সকলো তীৰ্থস্থান দৰ্শন কৰিব লাগিব, তেতিয়াহে তুমি এই পাপৰ পৰা মুক্ত হ'বা। ভাৰতৰ প্ৰমুখ তীৰ্থস্থান দৰ্শনৰ অন্তত পৰশুৰামে এক নিৰ্জন ঠাইত ভগৱানক ধ্যান কৰিবলৈ বহিল। পৰশুৰামৰ ভক্তিত আপ্লুত হৈ ভগৱান শিৱই তেওঁক দৰ্শন দিলে। শিৱই ক'লে, তুমি কুশল নগৰৰ পণ্ডিত বিষ্ণু জৰাথক লগ ধৰা, তেওঁৱেই তোমাৰ মুক্তিৰ সন্ধান দিব। বিষ্ণু জৰাথই পৰশুৰামক ভাৰতৰ উত্তৰ পূব প্ৰান্তৰ এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই এখনৰ বৰ্ণনা দি ক'লে, তাত আপুনি মহেন্দ্ৰগিৰি নামেৰে এক সুন্দৰ পৰ্বত পাব। তাত থকা ব্ৰহ্মকুণ্ডৰ পৰা আপোনাৰ কুঠাৰেৰে কাটি তাত স্নান কৰাৰ লগে লগে আপোনাৰ হাতৰ কুঠাৰ এৰাই যাব আৰু আপুনি পাপমুক্ত হ'ব আৰু সেই ঠাই যুগ যুগান্তৰলৈ আপোনাৰ নামত জড়িত হৈ পৰিব। তাৰ পিছত পৰশুৰামে হাতত থকা কুঠাৰেৰে প্ৰহাৰ কৰি ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিলে। লগে লগে পৰশুৰামৰ হাতৰ পৰা কুঠাৰ এৰাই গ'ল। লগে লগে তেওঁৰ আত্মাৰ পৰা মাতৃ হত্যাৰ পাপৰ বোজাও আঁতৰ হ'ল। তেতিয়াৰ পৰাই এই ঠাইখন পৰশুৰাম কুণ্ড নামেৰে জনাজাত হ'ল। ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোক মকৰ সংক্ৰান্তিৰ দিনা এই কুণ্ডত স্নান কৰিবলৈ আহে। জ্ঞান অজ্ঞানত কৰা কিবা কিবি ভুল তথা কীৰ্তিকৰ্মৰ পৰা উদ্ধাৰ পাবলৈ স্নান কৰি দেহ মনলৈ প্ৰশান্তি আনে। জগত কল্যাণৰ কাৰণে পৰশুৰামে ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিয়া দিনটো আছিল মকৰ সংক্ৰান্তি। সেয়ে এই দিনটোত অগণন ভক্তৰ ভিৰ হয় এই পৰশুৰাম কুণ্ডত। দূৰ দূৰণিৰ পৰা অহা লক্ষ লক্ষ ভক্ত তথা সন্ন্যাসী আহি এই ঠাইত দৰ্শন কৰে। একেটা দিনতে আহি সকলো লোকে স্নান কৰাটো সম্ভৱ নহয় বাবে গোটেই মাঘ মাহ জুৰি ভক্তৰ সমাগম হয়। বন্ধুসকল, চাওকচোন কি আচৰিত ৰহস্য এই পৰশুৰাম কুণ্ডৰ। অৱশ্যে এই পৰশুৰামৰ কাহিনীটো সকলো ৰাজ্যতে বেলেগ বেলেগ ধৰণে প্ৰচাৰিত হৈ আহিছে। আনহাতে কেৰালা ৰাজ্যখনতে পৰশুৰামক উচৰ্গা কৰি বিভিন্ন ধৰণৰ মন্দিৰ তাতে আছে। বন্ধুসকল, আপোনালোকে এই মন্দিৰভাগ দেখিছেনে? এই মন্দিৰভাগ হৈছে দুৰ্গা মন্দিৰ। বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বন্ধুসকল,
মোৰ সীমিত জ্ঞানেৰে আপোনালোকক কিমানখিনি কি জনাব পাৰিলোঁ নাজানো। যদিহে ইয়াত মাজত ক'ৰবাত ভুল ভ্ৰান্তি হৈ গৈছে আপোনালোকে ক্ষমা কৰি দিব। বন্ধুসকল, আপোনালোকে যদি পৰশুৰাম কুণ্ডলৈ আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰিব। ইয়ালৈ আহিবলৈ ডিব্ৰুগড়ৰ পৰা মাত্ৰ 200 কিলোমিটাৰ দূৰ। গতিকে আপোনালোকে নিজে এবাৰ আহি ইয়াত চাই যাবহি, এই পৰশুৰাম কুণ্ডভাগ দৰ্শন কৰি যাব। বন্ধুসকল, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে, আৰু যিমান পাৰে সিমান আপোনালোকৰ বন্ধুসকলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।